Hello guys, welcome to my YouTube channel. আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি সানডে হয়, তো গতিকে গাঁৱৰ দাদা কেইজনৰ লগত অলপ ফুৰিব যাওঁ বুলি ভাবিছোঁ। থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে গমেই পাইছে ক'ত গৈ আছোঁ। তো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তো বলক তেন্তে হ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Taking shots at the enemy. I'm gonna make it to the top, leave a legacy. If I got something to say, you better let me speak. Turn it up a new degree, bitch, you ain't seen anything. I pop off with the new rock, electronic, blow the sonic roof up. I'm too honest when I take a few shots. They're too toxic, need to take the noose off. And you cannot save me, 'cause I don't need saving. It's everything I've been chasing, all here for the taking. Don't wanna test your luck with me, I think I've had enough disease. I'm sick of all the bad thoughts, people who are half-nots. You are not as tough as I don't slack, don't lose, learn your lesson yet. When I get to choose what I do, I'm like a weapon. I'm not sharp as many, but got heart, I'm ready to change. Scars to envy, to win large and plenty. I like to play fast, never change back. Calling out, I'll pay back, 'cause I'm great at that. Oh, you cannot save me, 'cause I don't need saving. It's everything I've been chasing, all here for the taking. Don't wanna test your luck with me, I think I've had enough. নগাঁও বাইপাছৰ পৰা চিধা আহি লেফ্ট ছাইডৰ ৰাস্তাটোদি প্ৰায় 2-3টামান সোমাই আহিলে আপোনালোকে মন্দিৰটো দেখা পাব। জানিব পৰা মতে বহু হাজাৰ বছৰ আগতে গুৰু শুক্লাচাৰ্যই এই স্থানতে শিৱলিংগ স্থাপন কৰি মহামৃত্যুঞ্জয় যজ্ঞ কৰিছিল আৰু এই ইতিহাস উদ্ধাৰ কৰিছিল আচাৰ্য শ্ৰী শ্ৰী বাবা ভীমদেৱগিৰি মহাৰাজ দেৱে। এতিয়া এই শিৱলিংগৰ ওপৰতে মহামৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণ কৰা হৈছে। এই মন্দিৰ নিৰ্মাণ কাৰ্য 2003 চনত আৰম্ভ হৈছিল। যোৱা 27 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈ হোৱা 108 কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞৰ পিছত এই মন্দিৰৰ দুৱাৰ খুলি দিয়া হৈছিল। এই যজ্ঞ মাঘ মাহৰ পূৰ্ণিমাৰ সময়ত কৰা হয় আৰু এই মন্দিৰত 4000 ভক্তই একে সময়তে পূজা আগবঢ়াৰ পৰা ব্যৱস্থা আছে। মই এই মন্দিৰৰ বিষয়ে যিখিনি জানো বা সুধিছোঁ আনৰ পৰা জানি বুজি আপোনালোকক কৈছোঁ। কিবা ভুল হ'লে ক্ষমা কৰি দিব। मेरा कर्म तो ही जाने क्या बुरा है क्या भला। এয়া হৈছে মন্দিৰৰ ভিতৰচোৱা। কৰোণা কালৰ বাবে ভক্তসকলক মন্দিৰৰ ভিতৰত সোমোৱাৰ বাধা আছে, তো সকলোৱে দুৱাৰমুখৰ পৰাই পূজা অৰ্চনা কৰিব পাৰিব। आदिदेव शंकर तेरे जाप के बिना चले ये सांस किस तरह। हे शिवाय शंकर
मेरा कर्म तो ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आँख मूंद के चला तेरे नाम की जोत ने सारा हर लिया तमस मेरा मुझे शंकर भोलेनाथ शंकर जय मुझे शंकर মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলোঁ চাৰিওফালে ঘূৰিলোঁ চাকি বন্তি জ্বলালোঁ এতিয়া ঘৰলৈ বুলি উভতো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আছে অলপ আগত যায় আমি কিবা এটা খাই লওঁ হোটেলত সোমাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিম আপোনালোকে শেষলৈকে চাই থাকিব আজিৰ ভিডিঅ'টো আমি হোটেলত ভাত খাই সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব দি কাষতে থকা বেল আইকনটো টিপি দিব তো আকৌ অন্য এটা ভিডিঅ'ত লগ কৰি প্ৰতিছোৰে আজিলৈ বিদায় মাগিছোঁ জয় আই অসম।